আজি বনাইছিলোঁ খুব সহজতে বনাব পৰা এটা খুব সুন্দৰ ৰেচিপি চকলেট চিজ কেক। আৰু প্ৰথমতে মই বিস্কুট এনেদৰে 10 টকীয়া পেকেট লৈছোঁ তিনিটা, মিক্সিত এটা পেষ্ট বনাই ল'লোঁ আৰু মই দুটা সৰু সৰু কণ্টেইনাৰ আৰু এটা কাপত এনেদৰে লৈ ল'লোঁ আৰু তাৰ ওপৰত দি দিলোঁ মেল্টেড বাটাৰ আৰু এইখিনি ভালদৰে মই চামুচেৰে ছেট কৰি প্ৰায় 10 মিনিটৰ কাৰণে ফ্ৰিজত ৰাখিম। আৰু এতিয়া মই পনীৰ লৈছোঁ, লগতে লৈছোঁ দৈ, মৌজোল আৰু গাখীৰ, তাৰো এটা স্মুথ পেষ্ট বনাই দিলোঁ আৰু এইখিনি মই ইয়াৰ ওপৰত দি দিম। ছেকেণ্ড লেয়াৰ হৈ গ'ল, 10 মিনিটৰ কাৰণে ফ্ৰিজত ৰাখিম। এতিয়া মই ডেইৰী মিল্ক চকলেট লৈ ল'লোঁ আৰু চকলেটখিনি ভালদৰে গলাই ল'লোঁ আৰু ইয়াৰ ওপৰত ঢালি দিলোঁ। আৰু এতিয়া তাৰ ওপৰত মই দি দিম চকো চিপ্ছ আৰু এইখিনি প্ৰায় মই 4-5 ঘণ্টা ফ্ৰিজত ৰাখিম আৰু তাৰপাছতে আমাৰ ইয়াত চকলেট চিজ কেক ৰেডি হৈ গ'ল। একেবাৰে সহজ হয় আৰু খুবেই টেষ্টি ৰেচিপি হয়। আপোনালোকে যদি কোনোবাই বনোৱা নাই বনাই চাব পাৰে আৰু কেনে পালে মোক জনাব। আজিলৈ আহোঁ, বাই।